দক্ষিণ কামৰূপত একাংশ সমবায় সমিতিয়ে ইতিমধ্যে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক আৰু যি সমবায় সমিতিৰ ইতিমধ্যে নাম সাঙুৰ খাইছে বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতি লগতে ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি এই দুয়োখন গাঁও পঞ্চায়ত সমবায় সমিতিৰ ইতিমধ্যে নাম সাঙুৰ খাইছে যি দুয়োখনেই সৰ্বসাধাৰণ ৰাইজক ইতিমধ্যে ধন জমা কৰি উভতাই নিদিয়াৰ নামত জ্বলা-কলা খুৱাইছে এক প্ৰকাৰ আৰু কিছুদিন আগতে অৰ্থাৎ 9 জুলাই তাৰিখে এই যি বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতি এই বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ যিগৰাকী চেয়াৰমেন আদিত্য ৰাভাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিলে। এই বাতৰিও আমি আছাম টক্সত সবিস্তাৰে প্ৰচাৰ কৰিছোঁ আৰু তাৰপিছত আজি এই সমবায় সমিতিসমূহৰ তথ্য বিচাৰি আমি আহি উপস্থিত হৈছোঁহি দক্ষিণ কামৰূপৰ কুলচি অঞ্চলত আৰু কুলচি অঞ্চলৰ সেই বিশেষ ব্যক্তিগৰাকীক লগ পাইছোঁ আমি যিগৰাকী ব্যক্তিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰিছে। আমি তেখেতৰ কিছু মন্তব্য লোৱাৰ বাবে চেষ্টা কৰিম। দাদা নমস্কাৰ জনাইছোঁ। আপুনি এগৰাকী RTI কৰ্মী আৰু আপোনাৰ এজাহাৰৰ ভিত্তিত লগতে আপোনাৰ এগৰাকী সতীৰ্থৰ যি এজাহাৰৰ ভিত্তিত আদিত্য ৰাভাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। কি কৰিছিলে আদিত্য ৰাভাই আচলতে আৰু কিহৰ ভিত্তিত আপোনালোকে এজাহাৰ দিছিলে? এজাহাৰ মানে ধৰক আমাৰ RTI এখন দিয়া গ'ল কিছু এই সমবায় বেংকত কিছু মানে টকা থৈছিলে তাতে যেনিবা মোৰ একাউণ্ট হোল্ডাৰ মই নহয়, কিন্তু গম পালোঁ বহুত একাউণ্ট হোল্ডাৰ কুলচিত আজি ধৰা আজি আমি আহিছোঁ ইয়াত একাউণ্ট হোল্ডাৰে বহুত কষ্ট কৰি জমা ধন তাত থৈছে। তেনেক্ষেত্ৰত আৰু গম পালোঁ যে সমবায়খনত কিছুমান বিত্তীয় কেলেংকাৰী ঘটি আছে। সেইটো কথা জনাৰ কাৰণে কাৰণ ময়োতো তাৰ এই অঞ্চলস্থ স্থায়ী বাসিন্দা, মোৰো RTI কৰাৰ এটা অধিকাৰ আছে। মোৰ সতীৰ্থ জয়ন্ত দলৰ নামত এখন RTI কপি কৰিলোঁ। RTI কৰাৰ ফলত RTI তথ্যখনত বহুত কথা ওলাই পৰিছে। কেনেকুৱা ধৰণৰ কথা ওলাই পৰিল RTI? এই সমবায়ত জমা ধন টকা ধন মেচিউৰিটি হোৱাৰ পিছত দিয়া নাই আৰু আপোনালোকে ইয়াত আছেই মানুহকেইজন, সেইটো ওলালে। আৰু এটা তথ্য ওলালে বেনানা ফাইবাৰৰ নামত যিটো 8,11,000 টকা লৈছিলে সেইটোও ক'তো আমি ইউটিলাইজ কৰা দেখা হোৱা নাই, সেইটোও এটা ওলাইছে 2 নম্বৰ। 3 নম্বৰতে ওলাল 55,04,428 টকা এপেক্স বেংকৰ পৰা লৈছিল, বিজয়নগৰ এপেক্স বেংক। এই 3টা তথ্য ওলাইছে। আৰু যিহেতুকে সামাজিক মাধ্যমত আদিত্য ৰাভা গ্ৰেপ্তাৰ হোৱাৰ পিছতে সামাজিক মাধ্যমত বা বিভিন্ন সংবাদ মাধ্যমত এটা কথা সম্প্ৰচাৰ হৈ আছে যে আদিত্য ৰাভা যিহেতুকে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ তেখেত মুখ্য উপদেষ্টা আছিলে আৰু মুখ্য উপদেষ্টা হোৱাৰ পিছতে আনকি এই কথা যিদিনাখন ন্যায়িক জিম্মালৈ 9 তাৰিখে 9 জুলাইত যেতিয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিলে আদিত্য ৰাভাক, তেতিয়াও আদিত্য ৰাভাই সাংবাদিকৰ কেমেৰাৰ সন্মুখত চিঞৰি কৈছিলে যে পলাশবাৰী সমষ্টিৰ যিগৰাকী নৱনিৰ্বাচিত বিধায়ক হিমাংশু শেখৰ বৈশ্য লগতে পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে নাম লৈছিলে আৰু তেখেতসকলৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ কথা তেখেতে উল্লেখ কৰিছিলে। আৰু তাৰ পিছতেই সামাজিক মাধ্যমত বহু কেইগৰাকী ব্যক্তি আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে যে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ মুখ্য উপদেষ্টা হোৱাৰ বাবেই নেকি আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰা হ'ল। আচলতে তথ্যটো কেনেকুৱা ধৰণৰ? তাৰ বাবেই আদিত্য ৰাভাৰ ওপৰত RTI কৰা হৈছিল বা এজাহাৰ দিয়া হৈছিল নেকি, বা তেনেকুৱা কিবা কথা সেই এজাহাৰখনত উল্লেখ আছিল নেকি? এজাহাৰখনতো মুঠেই উল্লেখ নাই, এইটোতো সম্পূৰ্ণ ভুল মিছা কথা। মই বাৰ এইটো কথাই ক'ম, তেখেতৰ RTI কপিটোত ভূমিৰ বিষয়ে একো ওলোৱা নাই। আৰু মই RTI কপিত যিটো মই দেখিছিলোঁ RTI কপি মোৰ আছে, আপোনালোকে দেখুৱাম বাৰু আপোনালোকক, কিন্তু তাতে কিন্তু ভূমিৰ কথা কোনো উল্লেখ নাই। আপোনাক যি 3টা বিষয়ে কথা ক'লোঁ মই সেই 3টা বিষয়েহে লিখা আছে, তাতে ভূমিৰ কথা কোনো লিখা নাই। আৰু সেই 3টা বিষয়ৰ ভিত্তিতে আচলতে আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছে। সঁচা কথা এইটো। আৰু মই বাৰম্বাৰ এটা কথাই ক'ম, আৰক্ষী প্ৰশাসনে তাৰমানে RTI ৰিপৰ্টৰ ওপৰতহে RTI ৰিপৰ্টটো চাইহে তেখেতক এৰেষ্ট কৰিছে, তাতে বিত্তীয় খেলিও দেখা পায়। তাতে কিন্তু কোনো ভূমিৰ কথা উল্লেখিত নাই আৰু ভূমিৰ কথা তেখেতক এৰেষ্ট কৰা নাই আৰক্ষী প্ৰশাসনে মই জনাত। RTI কপিটো মোৰ লগতে আছে যিহেতুকে তাতে ভূমিৰ কথা কোনো লিখা নাই। হয়, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। আৰু যিহেতুকে আমি কুলচি অঞ্চলত বৰ্তমান উপস্থিত আছোঁ আৰু এই কুলচি অঞ্চলৰ বহু কেইগৰাকী আচলতে সৰ্বসাধাৰণ ৰাইজ আছে যিসকলে এই যি গাঁও পঞ্চায়ত সমবায় সমিতি এই গাঁও পঞ্চায়ত সমবায় সমিতিখনত নিজৰ কষ্টপাৰ্জিত ধন জমা ৰাখিছিলে আৰু তেখেতসকলৰ সেই কষ্টপাৰ্জিত ধন যেতিয়া এই মেচিউৰ লাভ কৰিছিলে তাৰপিছত যেতিয়া সেই ধন বিচাৰি গৈছিলে তেখেতসকলে, তাৰপিছত তেখেতসকলৰ আচলতে এই যিসকল লোক এই সৰ্বসাধাৰণ লোকৰ মুখেৰে সুধিম তেখেতসকলৰ ভাষ্য কেনেকুৱা আছিলে। এই যে সমবায় সমিতি যিসমূহ বিষয়ববীয়া আছে, অধ্যক্ষগৰাকী আছে, লগতে তেখেতসকলৰ যি এজেণ্টসমূহ আছে যিসকলে এখেতসকলৰ পৰা পইচা সংগ্ৰহ কৰিছিল, এখেতসকলৰ মুখৰ পৰা শুনিম তেখেতসকলৰ ব্যৱহাৰ কেনেকুৱা আৰু বৰ্তমান তেখেতসকলে নিজৰ ধন কষ্টপাৰ্জিত ধনসমূহ উভতাই পাইছেনে নাই পোৱা। আপুনি যি বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতি আছে তাত আপোনাৰ নিজৰ কষ্টপাৰ্জিত ধন জমা থৈছিলে, তাৰপিছত কি হ'ল? আমাৰ নিজৰ টকা আমি জমা থৈ দিছিলোঁ, তাৰপিছত আৰু এতিয়া আমি ডেইলি হেৰি কৰি 900কে জমা কৰিছিলোঁ আমি ক্ষুদ্ৰ সঞ্চয়ত।
তাতে এজেণ্ট আছিলে বিৰাজ ৰাভা টকাটো কালেকশ্যন কৰি নিছিলে। ক'ত ঘৰ তেখেতৰ? তেখেতৰ ধাঙাৰ গাঁৱত হয়, হয়। ইয়াৰে ধাঙাৰ গাঁও বুলি তাতে হয় তেখেতৰ। আপোনাৰ যি একাউণ্টছ কেতিয়া মিচুৰ লাভ কৰিছিলে? মিচৰত একাউণ্টছটো খুলিছিলোঁ 2023-ত, কিন্তু মিচুৰিটিটো হৈছিল আমাৰ 2024-ত। 2024-ত আমি টকাটো পাব লাগিছিল, এতিয়া 26 পালেগৈ, 26-ৰ আধা গ'লেতো। আপোনালোকে যোগাযোগ কৰিছে তেখেতসকলৰ লগত? যোগাযোগটো কিমান কৰিছোঁ, বাৰে বাৰে ফোন মাৰোঁ, ফোন সিহঁতে ৰিচিভ নকৰে। এদিনটো আৰু বিৰাজ ৰাভাৰ ঘৰলৈকে গৈছোঁ আমি গধূলি। গধূলি যাওঁতে সেই সমবায়ৰ সভাপতিটো আদিত্য ৰাভাক তেখেতে ফোন মাৰিলে আদিত্য ৰাভাই ফোন ৰিচিভ কৰে, কিন্তু আমি মাৰিলে ফোনটো ৰিচিভ নকৰে। আদিত্য ৰাভাৰ ভাষ্য কেনেকুৱা? আদিত্য ৰাভাৰ ভাষ্যটোতো এনেই টকাটো দিম বুলিয়ে কয় আমাক, কিন্তু আৰু নিদিয়ে। আৰু কিমান বাৰে বাৰে কৈছোঁ, মোৰ হাজবেণ্ডৰো ইমান অসুখ, আৰু জানাই এনে ককাই দিওঁ বুলি মাতে মোৰ হাজবেণ্ডক তেখেতে আদিত্য ৰাভাই। ককাইদেউৰ কিমান অসুখ তুমিতো নিজে দেখাই পাইছা, গতিকে মোক আৰু টকাটো যেনেকৈ নহওক পাওনি কৰি দি আৰু মোক নালাগে, সুতটো আৰু মোক নালাগে, মোৰ যিখিনি টকা জমা হৈছে সেইখিনি টকা দিলে হয়তো মই বহুতখিনি সকাহ পাম। আৰু হাজবেণ্ডক ডেইলি সপ্তাহত 2 দিনকৈ নাৰায়ণা হস্পিটেলত ভৰ্তি কৰাব লাগে, ডায়লচিছ কৰাব লাগে, ব্লাড দিব লাগে। টকাৰ মোৰ কিমান প্ৰয়োজন তহঁতে জানাই, দেখিছাই, নিজে ঘৰক লাগি গৈ আৰু তেখেতক হেৰিও কৰিছা, সোধ পোছো কৰিছা বোলে, তেনেকৈ কওঁ। নাই, এতিয়ালৈকে টকাটো আদায় হোৱাই নাই। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আচলতে দক্ষিণ কামৰূপত একাধিক যি ক্ষুদ্ৰ সঞ্চয় বেংক বা গাঁও পঞ্চায়ত সমবায় সমিতি, এখেতসকলে আচলতে সৰ্বসাধাৰণ লোকক এনেদৰে ধন জমা লৈ উভতাই নিদি এনেদৰে সৰ্বসাধাৰণ লোকক এক প্ৰকাৰ জ্বলা কলা খুৱাই আছে। আৰু তাৰ ফলস্বৰূপে যোৱা 9 জুলাইত এই যি বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতি, এই বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি আদিত্য ৰাভাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।